ধুবুৰী জিলাবাসীৰ বাবে এটা সুখবৰ গণৰাজ্য দিৱসৰ পেৰেডত উজ্বলিব গৌৰীপুৰৰ আচাৰীকান্দিৰ প্ৰতীক পথ ৰাজধানী দিল্লীত উজ্বলি উঠিব ঐতিহাসিক টেৰাকোটা শিল্প গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ'ব মৃৎশিল্প টেৰাকোটা গণৰাজ্য দিৱসৰ এইবাৰৰ বিষয় আত্মনিৰ্ভৰ ভাৰত আৰু বন্দে ভাৰত গণৰাজ্য দিৱসৰ বাবে সাজু হৈছে আচাৰীকান্দিৰ মৃৎশিল্পী গাঁওখনৰ পাল সম্প্ৰদায়ৰ প্ৰায় 160টা পৰিয়াল জড়িত হৈ আছে টেৰাকোটা শিল্পৰ সৈতে আমাৰ এইটো আত্মনিৰ্ভৰ ভাৰত যেটো প্ৰাইম মিনিষ্টাৰ আমাৰ অনাৰেবল মোদী সাহেবৰ প্ৰজেক্ট মানে তেখেতৰ পৰিকল্পনা এইটোৱে পৰিকল্পনা যে ভাৰতকে আত্মনিৰ্ভৰশীল কৰি তুলিব লাগিব পৃথিৱীৰ কোনো দেশৰ ওচৰত যাতে মূৰ দোৱাই থাকিব নালাগে সেই হিচাপে ভাৰতবৰ্ষৰ যিমানবোৰ ট্ৰেডিশ্যনেল ক্ৰাফ্ট আছে সেই ক্ৰাফ্টৰ ওপৰত পুৰাকে জোৰ দিছে যাতে সেই ক্ৰাফ্টছমেনবিলাকে ট্ৰেডিশ্যনেলি কৰি অহা কামবোৰ যাতে নিজে স্বনিৰ্ভৰশীল হৈ প্ৰতিষ্ঠিত হ'ব পাৰে তাৰ কাৰণে পিএম মোদী সাহেবে এই প্ৰগ্ৰামটো লৈছে আৰু আমাৰ আচাৰীকান্দি টেৰাকোটা এইবাৰ আমাৰ আচাৰীকান্দি টেৰাকোটাৰ পৰা টেৰাকোটাৰ টেবলোটো তাতে যেটো পেৰেড গ্ৰাউণ্ড হ'ব 26 জানুৱাৰী ৰিপাব্লিক ডে হিচাপে যেটো হেৰি হ'ব তাতে এইটো প্ৰদৰ্শিত শোকেছ কৰি এইটো বিশ্ব দৰবাৰত বিয়পাই দিব যাতে আচাৰীকান্দি টেৰাকোটাৰ যেটো ফকাচিং সেই ফকাচিংটো যাতে বিশ্বৰ প্ৰতিটো নাগৰিকে দেখিবলৈ পায় আৰু চাবলৈ পায় তাতে আমাৰ এই দেশ আচাৰীকান্দি গাঁৱৰ প্ৰতি এটা আকৰ্ষিত হৈ যাতে সকলো নাগৰিক তথা টুৰিষ্টবিলাকে আহি ইয়াৰ পৰা বস্তুবিলাক চাই ধন্য হয় আৰু নিজৰ মন পছন্দৰ বস্তুবিলাক লৈ যাব পাৰে এইটো আচলতে মোদী সাহেবৰ হেৰি তাৰপিছত এইটো আচাৰীকান্দি টেৰাকোটা from Assam will featured in the Republic Day. It in parade in New Delhi 126 January 26 as part of Assam's tableau focusing on self-reliant rural craftsperson and traditional livelihood. This showcases the unique handcrafted clay art from Dhubri district village Asarikindi on a national stage highlighting local artisans and their culture heritage.